মোৰ ছাত্ৰ ছাত্ৰীসকল যোৱাকালি তোমালোকৰ 2022 চনৰ শংকৰদেৱ শিশু নিকেতনৰ 2022 চনৰ ছমহীয়া পৰীক্ষাৰ গণিতৰ প্ৰশ্ন কাকত এখনৰ মই আধাখিনি কৰি দেখুৱালোঁ। আজি তৃতীয় শ্ৰেণীৰ গণিতৰ 2022 চনৰ ছয়মাহিলী পৰীক্ষাৰ প্ৰশ্ন কাকতখনৰ দ্বিতীয় অংশটো তোমালোকক কৰি দেখুৱাবলৈ লৈছোঁ। আশা কৰোঁ আটাইয়ে মন দি চাবা। এতিয়া আমাৰ 10 নম্বৰ প্ৰশ্নলৈকে সেইখন যোৱাকালি ভিডিঅ'টোত হৈ গৈছিল। আজিৰ ভিডিঅ'টোত মই 11 নম্বৰ প্ৰশ্নটো লৈছোঁ। এটা মকৰাৰ ঠেং 8খন, 8টা মকৰাৰ ঠেং 8টা মকৰাৰ কেইখন ঠেং? এটাৰ যদি 8খন হয় 8টাৰ বেছি হ'ব, গতিকে আমি কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। এটাৰ 8খন, গতিকে 8টাৰ ঠেং হ'ব 8 পূৰণ 8। 8ৰ 9টা ভাগ গোৱা, 8 গুণ 8, 8 দুগুণ 16, 8 তিনি গুণ 24, 8 4 32, 8 5 গুণ 40, 8 6 গুণ 48, 8 7 গুণ 56, 8 8 গুণ 64। এতিয়া উত্তৰ হ'ব 64খন, কাৰণ আমি ঠেঙৰ কথা সুধিছোঁ, গতিকে উত্তৰ হ'ব 64খন। তাৰপিছত 56টা বগৰী, 12 নম্বৰ প্ৰশ্নটো চোৱা। 56টা বগৰী 8জন ল'ৰা ছোৱালীৰ মাজত সমানে ভগালে প্ৰতিজনে কেইটাকে পাব? বগৰীৰ সংখ্যা হ'ল 56টা, ল'ৰা ছোৱালী হ'ল 8জন, গতিকে 8জন ল'ৰা ছোৱালীৰ মাজত ভগাবলৈ হ'লে আমি কি কৰিব লাগিব? কমকৈ পৰিব, নহয় জানো? 56টা কমকৈ পৰিব, এতিয়া 8ক ভাগ কৰিব লাগিব, তাৰমানে হৰণ কৰিব লাগিব। 8 গুণ 8, 8 দুগুণ 16, 8 তিনি গুণ 24, 8 4 32, 8 5 গুণ 40, 8 6 গুণ 48, 8 7 গুণ 56। তাৰমানে উত্তৰ হ'ব 7টাকে, উত্তৰ হ'ব 7টাকে পৰিব, 7টাকৈ পৰিব। ইয়াৰ পিছত আমি জ্যামিতিৰ খণ্ডলৈ যাম। জ্যামিতিত আমাক দিয়া হৈছে বৰ্গৰ চুক কেইটা। এতিয়া মই অকণমান সেইটো বুজাবলৈ যাওঁতে তোমালোকক অকণমান মই ছবি আঁকি দেখুৱাম। মই তোমালোকক দেখুৱাব খুজিছোঁ বৰ্গৰ চুক 4টা। মইনো বৰ্গৰ চুক 4টা বুলি কিয় ক'লোঁ? তো বৰ্গটো হৈছে এনেকুৱা এটা বস্তু যিটো চবফালে সমান, নহয় জানো? আৰু চাৰিওটা কাষ সমান। ধৰি লোৱা এইটো এটা বৰ্গ, বৰ্গটো চাৰিওটা কাষ সমান হ'ব। ইয়াৰ পৰা ইয়ালৈ, ইয়াৰ পৰা ইয়ালৈ হ'ল, ইয়াৰ পৰা ইয়ালৈ হ'ল, ইয়াৰ পৰা ইয়ালৈ হ'ল। এই বৰ্গটোৰ চুক কেইটা? এইটো এটা, এইটো এটা, এইটো এটা, এইটো এটা, গতিকে বৰ্গৰ চুক 4টা বুলি আমি ক'ব পাৰোঁ। তাৰপিছত চুঙাৰ কাষ কেইটা? চুঙাৰ কাষ হ'ল 2টা। চুঙা এটাৰ কাষ হ'ল 2টা। চুঙা বস্তুটো কেনেকুৱা? চুঙা বস্তুটো হ'ল এনেকুৱা, হয়নে? চুঙা বস্তুটো হ'ল এনেকুৱা, চুঙাটো হ'ল এনেকুৱা, গতিকে এইটো এটা চুঙা। ধৰি লোৱা এইটো এটা চুঙা মই আঁকিছোঁ, ইমান ভাল হোৱা নাই, তথাপি এই দুটা ইয়াৰ কাষ। তাৰপিছতে ৰশ্মিয়ে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা ক'লৈ গতি কৰে? ৰশ্মিয়ে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা অসীমলৈ গতি কৰে। তাৰমানে ৰশ্মি হৈছে এটা ৰেখাখণ্ড। ৰেখাখণ্ডটো এনেকুৱা, ই এটা বিন্দু, এইটো ক, ই এনেকৈ গৈ থাকিব। তুমি যিমানে ইয়াক টানি লৈ যোৱা ই অসীমলৈ, অসীম মানে আনলিমিটেড, অসীম মানে ই ক'তো নৰয়, ই গৈ থাকিব ৰশ্মি। তাৰপিছত এটা ঘনক আকৃতিৰ বস্তুৰ নাম লিখা।
তোমালোকে যে লুডু খেলা, লুডুত তোমালোকে দুই ধৰণৰ গুটি দেখা নহয়নে? কিছুমান তোমালোকে এনেকৈ গোল গোল গুটি দেখা হয়নে? আৰু এটা তোমালোকে এনেকৈ গুটি দেখা, যিটোৱে আমি লুডুখন খেলোঁ। এই লুডু গুটিটো কোনোবা ফালে 5, কোনোবা ফালে 6টা ফুট দিয়া আছে, কোনোবা ফালে 4টা ফুট দিয়া আছে, কোনোবা ফালে 3টা ফুট দিয়া আছে, এনেকৈ ফুট দিয়া থাকে নহয় জানো? এই যে ফুট দিয়া গুটিটো যিটো, এইটোৱে হ'ল আমাৰ ঘনক। এইটো ঘনক। ঘনকৰ সূত্ৰটো হৈছে এনেকুৱা, এটা ঘনকৰ কি থাকিব? ঘনক বুলি তুমি কেনেকৈ জানিবা? ঘনক বুলি জানিবলৈ হ'লে তুমি ঘনকনো কাক বোলে তাক জানিব লাগিব। ঘনক হৈছে এনেকুৱা এটা বস্তু, ইয়াত তোমালোকৰ কিতাপত দিয়া আছে চোৱা। ঘনকৰ মোৰ দেহাটিৰ চাৰিওফাল বৰ্গাকৃতি আৰু মোৰ পিঠি ছখন পিঠি থাকে। লুডু গুটিটোৰ 6খন পিঠি থাকে। 1 2 3 4 5 6 6টা নম্বৰ থাকে নহয়নে? এনেকৈ লুডু গুটিটো এইটো, ইয়াৰ আমি 6খন, 1খন 2খন 3খন 4খন আৰু 2খন আমি দেখুৱাব নোৱাৰোঁ। সেইটো ই এটা ঘনক। 6টা, এই 6টাত কোনোবাটোত 1 থাকে, কোনোবাটোত এনেকৈ 2টা বিন্দু থাকে, কোনোবা ফালে এনেকৈ 3টা বিন্দু থাকে, কোনোবা ফালে আকৌ এনেকৈ 4টা বিন্দু থাকে, কোনোবা ফালে 5টা আৰু কোনোবা ফালে 6টা। 6 পৰিলেই তোমালোকে নিজকে লাকি বুলি ভাবা নহয় জানো? গতিকে এনেদৰে 6টা ইয়াৰ ই থাকে লুডুৰ গুটিৰ। গতিকে এতিয়া সূত্ৰ লিখি চিত্ৰ আঁকিবলৈ দিছে। ৰেখাখণ্ড এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ টনা সসীম জোখৰ ৰেখাকে, সসীম মানে লিমিটেড, তাৰমানে এয়া চোৱা ৰেখাখণ্ড মই আঁকি দেখুৱাইছোঁ। এইটো ক বিন্দু, এইটো খ বিন্দু। এই কৰ পৰা কলে আমি ৰেখাডাল টানিলোঁ আৰু এইটো ইয়াতে শেষ হৈছে। ইয়াৰ অসীমলৈ যোৱা নাই, সেইকাৰণে ইয়াক সসীম বুলি কৈছে, সসীম দেই। গতিকে এইটোকে আমি এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ তোলা সসীম জোখৰ ৰেখাকে বা আঁচকে আমি ৰেখাখণ্ড বোলো। ইয়াৰ দীঘ আৰু প্ৰস্থ নাথাকে, কাৰণ ই ৰেখাখণ্ডৰ দিশ থাকে কিন্তু প্ৰস্থ নাথাকে। দিশ মানে এইটো দিশ, কিন্তু ইয়াৰ প্ৰস্থ নাই। তাৰপিছত বিন্দু কাক বোলে এইটো কথা সুধিছে। বিন্দু হৈছে এটা নিৰ্দিষ্ট অৱস্থান। বহী এখনৰ ওপৰত তুমি যদি এনেকৈ এটা দিয়া, এইটোৱে বিন্দু, এইটোৱে হ'ল বিন্দু। গতিকে বিন্দু হৈছে এটা নিৰ্দিষ্ট অৱস্থান যাৰ কোনো দিশ বা প্ৰস্থ নাই। এই বিন্দুটোৰ দীঘলৈও ধৰিব নোৱাৰি, জুখিব নোৱাৰি, ইয়াৰ বহলটোও জুখিব নোৱাৰি। সেইকাৰণে কৈছে বিন্দু হৈছে এটা নিৰ্দিষ্ট অৱস্থান যাৰ কোনো দিশ বা প্ৰস্থ নাই। এইখিনিতে এই প্ৰশ্নখন শেষ হৈছে। কিন্তু ইয়াৰ লগতে আমি দুটামান কথা অংক আৰু চাব লাগিব। এইকেইটা মোক বিশেষভাৱে অনুৰোধ কৰা হৈছিল এই অংককেইটা চাবলৈ। গতিকে মই আকৌ এবাৰ এই অংককেইটা চাই দিছোঁ তোমালোকক। এইটো চোৱা, এইটো হৈছে হৰণ কৰা। 8ৰে 168 হৰণ কৰিব লাগে। 8ৰে একক নাযায়, গতিকে আমি 16 কৰিব লাগিব। 8 2 16, ইয়াতে 2, ইয়াতে 16। তাৰপিছতে নাই, তাৰপিছতে এই 8 আহিলে, 8টো নমালোঁ, 8 গুণ 8 হৈ গ'ল। ইয়াৰ বাকী নাই, তাৰ উত্তৰ কি হ'ব? 21। এতিয়া তোমালোকে এইটো হৈছেনে নাই কেনেকৈ ধৰিবা? 21ক 8ৰে গুণ কৰি দিয়াচোন। 8 গুণ 8, 8 2 গুণ 16, এইটো ওলাই গ'ল ন? গতিকে হৈছে। এতিয়া ইয়াৰ পিছৰ অংকটো চোৱা। পিছৰ অংকটোত দিছে 7ৰে 357, 7 গুণ 7, 3 নাযায়, 35 ধৰিলোঁ, 7 5 গুণ 35। তাৰপিছতে এই 7টো তললৈ নামি আহিলে, 7 গুণ 7 হৈ গ'ল। এতিয়া উত্তৰ হ'ব 51। এতিয়া ইয়াৰ পিছৰটো চোৱা। এখন গাঁৱত 9057, এইটো আমি অলৰেডি কৰিছোঁ, এইটো কালি কৰি দেখুৱাইছোঁ মই। তাৰপিছত এখন চকী আৰু এখন মেজৰ দামটো কৈছোঁ। এইটো অংক হৈ গৈছে আমাৰ।
এইটো আকৌ ক'ব লাগিব জানো? এইটো নালাগে চাগে, কাৰণ এইটো বাৰে বাৰে একেবাৰে অংককে কৈ থকাৰ আমাৰ হেৰি নাই। এতিয়া কথা হ'ল কি, তোমালোকে যোগ অংক যেতিয়া পাতা, এই যোগ অংক পাতোতে সদায় বা যোগ বা বিয়োগ পাতোতে সদায় চাবা এটা সংখ্যাৰ তলত যদি চিধা চিধিকৈ সংখ্যাটো লিখা। কেতিয়াবা কি হয়, সংখ্যাটো যদি আমি বেকাকৈ লিখোঁ তেতিয়া অংকটো ভুল হৈ যায়। ধৰি লোৱা উদাহৰণ এটা মই দেখুৱাইছোঁ, এই অংকটো 209, 315, আকৌ ধৰা 84, এনেকৈ যধে মধে আমি পাতি দিলোঁ অংকটো। যধে মধে পাতিলে ইয়াৰ উত্তৰটো এইটো নাই। চাবা 9 × 5 = 14, 15 × 17, এইটো লাইনহে ধৰিবা তোমালোকে। তাৰপিছতে এইটো লাইনত এই 6টো ধৰিবা, ভুল হ'ব, আকৌ এইটো ইয়াৰ ধৰিবা, এই সম্পূৰ্ণ উত্তৰটো ইয়াৰ বেলেগ হৈ যাব। গতিকে আমি যেনেকৈ য'ত পাতিব লাগে সেই অংকটো পাতোঁতে আমি সতৰ্ক হ'ব লাগিব। সদায় লাইনবোৰ চিধা চিধি পাতিব লাগে। যোগ আৰু বিয়োগ অংক আটাইবোৰ অংকতে, পূৰণতো দুখৰীয়া পূৰণত তুমি যদি উল্টা পাল্টাকৈ পাতা তেতিয়াহ'লে তোমাৰ গোটেই অংকটোৱে ভুল হোৱাৰ সম্ভাৱনা থাকে। তোমালোকৰ পৰীক্ষা চলি আছে, যিকেইটা পৰীক্ষা হৈ গ'ল সেইকেইটাতো হৈ গ'ল, যিকেইটা নাই হোৱা হ'বলৈ বাকী আছে তাৰ কাৰণে মোৰ শুভেচ্ছা থাকিল। আৰু মই ভাবোঁ অংকৰ বহীখন তোমালোকে কৰি পেলাই জমা দিয়াৰ আগতে 2বাৰ 3বাৰ অংকবোৰ ঘূৰাই ঘূৰাই চাবা, কাৰণ তোমালোকৰ অংক ভুল হৈ গ'ল। যেতিয়া অংক এটা কৰি যাওঁতে ঠিকেই কৰি গ'লা, উত্তৰটো পাতোঁতে ভুল কৰি গ'লা। আকৌ কেতিয়াবা তোমালোকে লৰালৰি কৰি পেলাই ভুল কৰি পেলোৱা, এইবিলাক কৰিব নালাগে। গতিকে লাহে লাহে শান্ত মনেৰে কাম কৰিবা। আৰু বহি দিয়াৰ আগতে সদায় বহীৰ প্ৰশ্ন নম্বৰ ঠিকমতে লিখিছা নাই, আৰু বহীত ঠিকমতে কামখিনি কৰিছা নাই, ক'ৰবাত নম্বৰ দিবলৈ থাকি গৈছে নেকি প্ৰশ্ন নম্বৰ নিদিলেও কিন্তু অংক শুদ্ধ বুলি নধৰিব পাৰে। আৰু গতিকে তোমালোকে সেইবোৰ কথাত সতৰ্ক হ'বা, খুব ভালকৈ পৰীক্ষা দিবা, যাতে পৰীক্ষাৰ বহি পোৱালে পূজাটো যাতে শান্তিমতে চাব পাৰা। কাৰণ তোমালোকে পৰীক্ষা দি দিলা, পৰীক্ষা ভাল নহ'লে পূজাৰ সময়ত তোমালোকৰ মনত অশান্তি লাগি থাকিব। পৰীক্ষা বা কি হয়, এনেকুৱা এটা ভাৱ হৈ থাকিব। গতিকে সেইটো হোৱাতকৈ এনেকৈ ভালকৈ এইকেইদিন পঢ়া, ভালকৈ পৰীক্ষাটো দিয়া, তেতিয়া তোমালোক একদম নিশ্চিন্ত মানে পূজা চাব পাৰিবা, বন্ধৰ কেইদিনত ফুৰা চকা কৰিব পাৰিবা, তোমালোকে যিমান মন যায় আনন্দ উল্লাস কৰিব পাৰিবা। তাৰপিছত যেতিয়া তোমালোকে বহিবোৰ দিব, তেতিয়া তোমালোকে নিশ্চিন্ত মনেৰে বহি থাকিব পাৰিবা যে মোৰ পৰীক্ষা ভাল হৈছে, মই ভাল নম্বৰ পামেই। কাৰণ যদি নম্বৰ কম পোৱা হয়তো তেতিয়া তোমালোকৰ অভিভাৱকে তোমালোকক বেয়া পাব পাৰে। গতিকে সেইটো হ'বলৈ নিদিবা। তোমালোকৰ লগত তোমালোকৰ অভিভাৱকে বহুত কষ্ট কৰে, তোমালোকক থোৱা অনা, টিফিন পাতি যোগাৰ কৰি দিয়া, সাজ পোছাক ধুই তৈয়াৰ কৰি দিয়া, এই গোটেই কামবিলাকত কষ্ট জড়িত থাকে তেওঁলোকৰ। গতিকে তোমালোকে এই কথাবোৰ মন দি কথাবোৰ ভাবিবা, আৰু সেইমতে অভিভাৱকক কেতিয়াও বেয়া ব্যৱহাৰ নকৰিবা, কাকো কেতিয়াও মা দেউতাক ভুল আচৰণ ভাল নকৰাকৈ নাথাকিবা, সদায় ভাল আচৰণ কৰিবা, যাতে তেওঁলোকে তোমালোকৰ বাবে কাম কৰিবলৈ এটা ফূৰ্তি পায়, আনন্দ পায়। ইমানতে এৰিছোঁ আজিৰ ভিডিঅ'টো।